নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ 87 সংখ্যক বাৰ্ষিক সভা যোৰহাটৰ জিমখানা ক্লাবত অনুষ্ঠিত হৈ যায়। নিউজাৰ ৰিপৰ্ট। আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ 87 সংখ্যক বাৰ্ষিক সভা যোৰহাট জিমখানা ক্লাবত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ATPৰ বৰ্তমানৰ সভাপতি পদৰ কাৰ্যকাল সমাপ্ত হয়। ATPৰ সভাপতি হিচাপে দেৱশ্যাম বৰুৱাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত নতুন সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰে পূৰ্বৰ উপসভাপতি সমুদ্ৰ প্ৰসাদ বৰুৱাই। সভাত উপস্থিত থাকে ATPৰ সদস্য প্ৰাক্তন সভাপতি দেৱশ্যাম বৰুৱা, মুখ্য অতিথি নীলাক্ষী শৰ্মাকে মুখ্য কৰি ATPৰ সভাপতি সমুদ্ৰ বৰুৱা আৰু চাহ উদ্যোগৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ATPয়ে আমি নতুনকৈ আজি আমি এটা শপত গ্ৰহণ কৰিলোঁ কি এইটো আমাৰ কমিটমেণ্ট থাকিব শ্ৰমিক কল্যাণলৈ। কাৰণে শ্ৰমিক নহ'লে আমি চলিব নোৱাৰোঁ আৰু আমি নহ'লেও শ্ৰমিক চলিব নোৱাৰোঁ। আমাৰ এটা চিম্বায়টিক ৰিলেশ্যন, আমি ইটোৰ ওপৰত আমি এক হৈ আছোঁ। কাৰণ আজি যদি চাহ বাগানে শ্ৰমিকসকলক এৰি দিয়ে, এখন চাহ বাগিচা যদি বন্ধ হৈ যায়, সেই মানুহখিনিক খুৱাবলৈ চাকৰি নাই। সেইকাৰণে তেখেতসকলৰ আমাৰ ওপৰত নিৰ্ভৰ কৰে, আমিও তেখেতসকলৰ ওপৰত। সেইকাৰণে চিম্বায়টিক। সেইকাৰণে আমাৰ কাৰণে দৰকাৰ কি আমাৰ শ্ৰমিক হেল্ডি হওক, স্বাস্থ্য ভাল হওক, আৰু এইখিনি যোনখিনি এলকহলিজম হওক বা একদম টিনেজ প্ৰেগনেঞ্চি, এইখিনি এটা বহুত জটিল সমস্যা। আৰু এইটো কাৰণে তেখেতসকলৰ স্বাস্থ্য বেয়া হৈছে। আৰু এইটো কিহৰ কাৰণে হৈছে? শিক্ষা নাই কাৰণে। আৰু শিক্ষাটো মই খালি ফৰ্মেল এডুকেশ্যনৰ কথা কোৱা নাই, যোনটো এটা ব্ৰডাৰ চেন্সত শিক্ষা বুলি কয়, আমি এইটো শিক্ষিত কৰিব লাগিব তেওঁলোকক। পিছে সেইটো কাৰণে এটা পৰিৱৰ্তন তেখেতসকলৰ মাজৰ পৰাও লাগে দেই। এইটোও মই আজি কৈছোঁ, তেখেতসকলৰ বহুত সংগঠন আছে, চাহ জনগোষ্ঠী বহুত সংগঠন আছে, আচ্ছা আছে, নন গভৰ্ণমেণ্টেল তেখেতসকলৰ সংগঠন আছে। তেখেতসকলৰ মাজৰ পৰা আমাৰ বহুত নেতা ওলাইছে। আমি চবেই মিলি পেলাই সেইকাৰণে পৰিৱৰ্তনটো প্ৰথমতো তেখেতসকলৰ মাজৰ পৰা আহিব লাগিব। আমি তেখেতসকলৰ লগত এংগেজ কৰি, যেনেকৈ তেখেতে বাইদেৱে কৈ গ'ল, চব বাগিচাত এটা কমিউনিটি গ্ৰুপ থাকে, কিছুমান মানুহ থাকে যাৰ কথা শুনে, চবে গোটেই ৰাইজে শুনে, 4-5জন থাকে, তেনেকুৱা চব বাগিচা থাকে। আমি তেখেতসকলক লৈ এই চাহ জনগোষ্ঠীৰ বেলেগ সংগঠনক লৈ পেলাই এই পৰিৱৰ্তনটো আনিব লাগিব, শিক্ষাটো দিব লাগিব। কাৰণ এইটো লাজৰ কথা। আজি এই যুগত এই দ্বিতীয় পুৰণা সংগঠন হয়, আৰু এই সংগঠনটো ফৰ্ম হোৱা এটাই কাৰণ আছিলে কি যোনখিনি আমাৰ থলুৱা প্লান্টাৰ, ইণ্ডিজিনিয়াছ প্লান্টাৰ, আমাৰ থলুৱা প্লান্টাৰৰ ইণ্টাৰেষ্টখিনি প্ৰটেক্ট কৰিবলৈ আৰু অসমতে ব্যৱসায় কৰে। বহুত অভিযোগ ওলায় কি চাহ বাগিচা বেছিভাগৰ কোম্পানী অফিচবোৰ বাহিৰত আছে, কলিকতাত আছে, পইচাবোৰ ওলাই যায়। পিছে এইটো মোৰ গৌৰৱকৈ কৰিব পাৰোঁ, মই ক'ব পাৰোঁ যে ATPয়ে আমাৰ যিমান সদস্য আছে চব অসমৰ হয়, অসমৰ থলুৱা হয়, আৰু এটা ইণ্ডিজিনিয়াছ এছ'চিয়েশ্যন হয়। এয়া হ'ল ATPৰ কথা। এতিয়া ATPৰ যোনটো ভিজন, ATPৰ ভিজন হ'ল অসমৰ, আপোনালোকে জানে অসমৰে নহয় গোটেই ভাৰতবৰ্ষত এই ইণ্ডাষ্ট্ৰিটো এটা ক্ৰাইচিছ পিৰিয়ডৰ মাজেদি গৈ আছে। আৰু ক্ৰাইচিছ পিৰিয়ডৰ মাজেদি যোৱা কাৰণ হ'ল খৰচটো বাঢ়ি বাঢ়ি গৈ আছে। পিছে যোনটো দাম পাব লাগে চাহে, সেই দামটো আমি পাবলৈ সক্ষম হোৱা নাই। উৎপাদনটো খালি এই বছৰে কমিছে, আৰু সেইটো এটা কাৰণ আছে, মই আগত ক'ম। উৎপাদন আচলতে মেইন কথাটো হ'ল উৎপাদনটো বাঢ়ি যোৱাৰ কাৰণে, যিমান ডিমাণ্ড আছে তাতকৈ ছাপ্লাইটো বেছি হৈ যোৱাৰ কাৰণে চাহৰ দামটো কমি কমি গৈ আছে। আৰু 2 নম্বৰ কথা হ'ল আমি চাহ বাহিৰলৈ, আমাৰ যোনটো আমাৰ এক্সপৰ্ট মাৰ্কেট আছিলে, আমি যথেষ্ট সেই মাৰ্কেট হেৰুৱালোঁ, আৰু চাহখিনি আমাৰ ভাৰতৰ ভিতৰতে থাকি গ'ল। সেইকাৰণে আমাৰ ছাপ্লাইটো বেছি হৈ গ'ল কনজামশ্যনতকৈ। সেইকাৰণে দামটো কমি কমি বা এটা হেৰিতে লাগি ধৰিলে। আজি 7-8 বছৰ, এই বছৰটো বাদ দি আৰু ক'ভিডৰ বছৰটো বাদ দি আমাৰ চাহৰ যোনটো দাম সেইটো ষ্টেগনেণ্ট হৈ থাকিলে। পিছে যোনটো খৰচ সেইটো 20%তকৈও বেছি বাঢ়ি গ'ল, আৰু সেইকাৰণে আজি এই ইণ্ডাষ্ট্ৰিটো এটা ক্ৰাইচিছ পজিশ্যনত আহি গ'ল। যে চিন্তাৰ কাৰণটো এইটো কাৰণে, এই ইণ্ডাষ্ট্ৰিটো যদি ক্ৰাইচিছ চিটুৱেশ্যনত আহি যায়, এই 30-40 লাখ মানুহ ডাইৰেক্টলি এই ইণ্ডাষ্ট্ৰিৰ লগত জড়িত আছে অসমত। কিবা কাৰণে যদি ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ যায় বা ইণ্ডাষ্ট্ৰিয়ে
অৱস্থা বেয়া হৈ যায়, পইচা পাতি দিব নোৱাৰে, দৰমহা পাতি দিব নোৱাৰে, এই 30-40 লাখ মানুহৰ কি হ'ব? চিন্তাৰ কাৰণটো হ'ল সেইটো। এনেকৈতো বহুত ইণ্ডাষ্ট্ৰী বন্ধ হয়, খোলে। পিছে এই ইণ্ডাষ্ট্ৰীটো বেলেগ, কাৰণে ইয়াত অসমৰ ৰাইজ জড়িত আছে। বিশেষকৈ উজনি অসমৰ গোটেই অৰ্থ ব্যৱস্থাটো এই ইণ্ডাষ্ট্ৰীটোৰ লগত জড়িত আছে। কাৰণ আপোনালোকে চাওক, আমাৰ এইফালে ইণ্ডাষ্ট্ৰী বুলি ক'বলৈ, বেচৰকাৰী ইণ্ডাষ্ট্ৰী বুলি ক'বলৈ খালি চাহ ইণ্ডাষ্ট্ৰীটোহে আছে, উদ্যোগটো। এইখিনি অইল আছে, ONGC আছে, এইবিলাক চব চৰকাৰী হেৰি। সেইকাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব, চৰকাৰৰ লগত কথা পাতি, চৰকাৰৰ সহযোগ লৈ এই ইণ্ডাষ্ট্ৰীটো আমি কেনেকৈ বচাই ৰাখোঁ। আমি নিজৰ স্বাৰ্থৰ কাৰণে নহয়, অসমৰ স্বাৰ্থৰ কাৰণে আমি এই ইণ্ডাষ্ট্ৰীটো বচাই ৰাখিব। আৰু এইটো যোনটো আমাৰ এতিয়া এইটো জটিল এটা হেৰিত আহি পাইছোঁ, এইটো চৰকাৰেও বুজি পাইছে। আমি চৰকাৰৰ লগত আমাৰ বহুত আলোচনা হৈছে, চৰকাৰে অলপ সহায় সহযোগো কৰিছে। তেনেকৈ আমাক এগ্ৰিকালচাৰেল ইনকাম টেক্সৰ হলিডে দিছে, চেছ অন গ্ৰীণ লিফৰ হলিডে দিছে, কিছুমান অৰ্থডক্সা আৰু কিবা লোন ল'লে অলপ তাতো সহায় কৰিছে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।